ষ্টিফেন উইলিয়াম হকিং, যিয়ে তেওঁৰ জীৱনৰ আধা সময় হুইল চেয়াৰতে কটাইছিল। তেওঁ ভালদৰে লৰচৰ কৰিব নোৱাৰিছিল আৰু কথাও ক'ব নোৱাৰিছিল। তথাপিও পৃথিৱীৰ বিখ্যাত পদাৰ্থ বিজ্ঞানীসকলৰ ভিতৰত তেওঁ এজন। যদিও ষ্টিফেন হকিঙে সকলো সময়তে হুইল চেয়াৰতে আছিল, তথাপিও তেওঁৰ মগজুত বিশ্বব্ৰহ্মাণ্ডৰ গোপন তথ্যৰ চিন্তাই সকলো সময়তে খলকনিৰ সৃষ্টি কৰি আছিল। সময় যাত্ৰা সম্ভৱ হয়নে? মানুহে অতীতলৈ যাব পাৰেনে? ষ্টিফেন হকিঙে সময় যাত্ৰাৰ ৰহস্য উদ্ঘাটন কৰিবলৈ এটি কৌশল অৱলম্বন কৰিছিল। তেওঁ এদিন এটা পাৰ্টিৰ ব্যৱস্থা কৰিছিল। আমোদজনক কথাটো কি আছিল জানেনে? এই পাৰ্টিটো অকল সেই লোকসকলৰ বাবে যিয়ে কেৱল ভৱিষ্যতৰ পৰা সময় যাত্ৰা কৰি আহিব। যেতিয়া তেওঁ পাৰ্টিটোৰ আয়োজন কৰিছিল, তেওঁ এই পাৰ্টিটোৰ বিষয়ে কোনো ব্যক্তিকে জানিবলৈ দিয়া নাছিল আৰু নিমন্ত্ৰণো জনোৱা নাছিল। যেতিয়া পাৰ্টি শেষ হ'ব, তেতিয়া তেখেতে নিমন্ত্ৰণী পত্ৰ ছপাব আৰু সেইখন প্ৰচাৰ কৰিব। তেখেতৰ মতে তেওঁ ভৱিষ্যতৰ পৰা আহিবলগীয়া সময়যাত্ৰীসকলৰ বাবে পাৰ্টিৰ আয়োজন কৰিছিল। তেওঁৰ বিশ্বাস আছিল, যদি ভৱিষ্যতে কেতিয়াবা সময় যাত্ৰা কৰিব পৰা যন্ত্ৰ আৱিষ্কাৰ হয়, তেন্তে নিশ্চয় পাৰ্টিটোলৈ মানুহ আহিব। পাৰ্টিটো 12 বজাত আৰম্ভ হ'ব। সকলো আয়োজন সম্পূৰ্ণ হৈছিল। তেখেতৰ দৃষ্টি ঘড়ীটোৰ কাটাৰ ফালে আছিল। যেতিয়াই 12 বাজিছিল, তেওঁ প্ৰৱেশদ্বাৰৰ ফালে চাইছিল, কিজানি কোনোবা আহে। সময় গৈ থাকিল। তেওঁ অপেক্ষা কৰি থাকিল, কিন্তু কোনো সময়যাত্ৰী সেই ভোজমেললৈ নাহিল। পিছদিনা সকলোৱে গম পালে যে ষ্টিফেন হকিঙে ভোজমেল এখনৰ আয়োজন কৰিছিল। প্ৰশ্ন এটাই, কিয় কোনো সময়যাত্ৰী সেই ভোজমেলখনলৈ নাহিল? সময়যাত্ৰা মানুহৰ পক্ষে সম্ভৱ নহয় নেকি? আহক আমি জানো কিয় কোনো সময়যাত্ৰী সেই ভোজমেলখনলৈ নাহিল। থিয়ৰী 1। পেৰেলেল ইউনিভাৰ্ছ থিয়ৰীৰ মতে ভোজমেলখনলৈ সময়যাত্ৰী আহিছিল আৰু তেওঁলোকে উপভোগ কৰিছিল। পেৰেলেল ইউনিভাৰ্ছ থিয়ৰীয়ে কয় যে যদি কোনো ব্যক্তিয়ে অতীতলৈ গৈ কোনো এটা বস্তু সলনি কৰিব বিচাৰে, তেতিয়া সেইটো সলনি হয় সঁচা, কিন্তু ঘটনাটোৰ অন্য এক বাস্তৱতা প্ৰকাশ হয়। ইয়াক গ্ৰেণ্ডফাদাৰ পেৰাডক্সৰ সহায়ত বুজি লওঁ আহক। ধৰা হ'ল, কোনো এজন ব্যক্তিয়ে টাইম মেচিন বনালে আৰু অতীতলৈ যাত্ৰা কৰিলে। তাতে তেওঁ তেওঁৰ ককাকক বিয়াৰ পূৰ্বে হত্যা কৰিলে। ইয়াতে এটি অতিকৈ আমোদজনক পেৰাডক্স সৃষ্টি হয়। যদি তেওঁৰ ককাকক বিয়াৰ পূৰ্বে হত্যা কৰা হৈছিল, তেন্তে তেওঁৰ দেউতাকৰ জন্মই নহ'ব। আৰু যদি দেউতাকৰ জন্ম নহয়, তেন্তে সেইজন ব্যক্তিৰো জন্ম নহ'ব যিয়ে টাইম মেচিনটো বনাইছিল। তেন্তে সেইজন কোন আছিল যিয়ে টাইম মেচিন বনাইছিল? যদি সেইজন ব্যক্তিৰ জন্মই হোৱা নাছিল, টাইম মেচিন বনালে কোনে? এয়াই হৈছে গ্ৰেণ্ডফাদাৰ পেৰাডক্স। গ্ৰেণ্ডফাদাৰ পেৰাডক্স অনুসৰি সময় যাত্ৰা অতীতলৈ কৰিব নোৱাৰি। কিন্তু এলবাৰ্ট আইনষ্টাইনে কৈছিল মহাকাশ আৰু সময় দুয়ো এটাই আনটোৰ লগত জড়িত হৈ আছে। মহাকাশ সময় অনুসৰি সময় যাত্ৰা কৰি অতীত বা ভৱিষ্যতলৈ যাব পাৰি। ৱৰ্ম হ'লৰ দ্বাৰা এইটো সম্ভৱ হ'ব পাৰে। আকৌ গ্ৰেণ্ডফাদাৰ পেৰাডক্স অনুসৰি অতীতলৈ সময় যাত্ৰা কৰিব নোৱাৰি। পেৰেলেল ইউনিভাৰ্ছ থিয়ৰীয়ে ইয়াৰ আশা দূৰ কৰিছে। পেৰেলেল ইউনিভাৰ্ছ থিয়ৰীয়ে গ্ৰেণ্ডফাদাৰ পেৰাডক্সৰ আশা দূৰ কৰি নতুন ব্যাখ্যা আগবঢ়ায়। আহক গ্ৰেণ্ডফাদাৰ পেৰাডক্সক পেৰেলেল ইউনিভাৰ্ছ থিয়ৰীৰ যোগেদি বুজিবলৈ চেষ্টা কৰোঁ। সময়ৰ ৰেখাডাল আমাৰ বাবে অগ্ৰগামী দিশত গতি কৰি আছে। অৰ্থাৎ সময়ৰেখাৰ আৰম্ভণিতে তেওঁৰ ককাক জন্ম হৈছিল। সেই সময়ৰেখাৰে কোনো এটা কালত তেওঁৰ ককাকৰ বিয়া হৈছিল। তাৰপিছত তেওঁৰ দেউতাকৰ জন্ম হ'ল আৰু তেখেতৰো বিয়া হ'ল। অৱশেষত সেইজন ব্যক্তিৰ জন্ম হ'ল যিয়ে টাইম মেচিন আৱিষ্কাৰ কৰিছিল। এইডাল সময়ৰেখাতে তেওঁ টাইম মেচিন বনালে আৰু অতীতলৈ যাত্ৰা কৰিলে। যন্ত্ৰৰ সহায়ত অতীতলৈ গৈ তেওঁ ককাকৰ সেই সময়তে উপস্থিত হ'ল সঁচা, কিন্তু তেওঁৰ সময়ৰেখা সলনি হৈছিল, য'ত এতিয়ালৈকে তেওঁৰ ককাকৰ বিয়াই হোৱা নাছিল।
এতিয়া যিকোনো পৰিস্থিতিতে প্ৰথম সময়ৰেখাৰ সলনি কোনো পথে হ'ব নোৱাৰে, কিয়নো তেওঁ বৰ্তমান অন্য এডাল সময়ৰেখাত অৱতীৰ্ণ হৈছে। এতিয়া যদি তেওঁ তেওঁৰ ককাকক হত্যাও কৰে, তেন্তে প্ৰথম সময়ৰেখাত ইয়াৰ কোনো প্ৰভাৱ নপৰে, কিন্তু দ্বিতীয় সময়ৰেখাত ককাকৰ মৃত্যু হ'ব আৰু আগলৈ তেওঁৰ বংশ শেষ হ'ব। এয়াই হৈছে পেৰেলেল ইউনিভাৰ্ছ থিয়ৰী। এই থিয়ৰী অনুসৰি এই বিশ্ব ব্ৰহ্মাণ্ডত অকল আমাৰ জীৱনটোৱে চলি থকা নাই, গোপনে ইয়াৰ মাজতে অগণন জীৱনে প্ৰাণ পাই আছে, য'ত আছে আমাৰেই এটা প্ৰতিৰূপ আৰু তাতে আমাৰ দৰেই এক বাস্তৱিক জীৱন চলি আছে। যদি আমি টাইম মেচিন আৱিষ্কাৰ কৰি অতীতলৈ যাওঁ, তেতিয়া আমি এই সমান্তৰাল বিশ্ব ব্ৰহ্মাণ্ডৰ কোনো এটা অংশত সোমাই পৰিম। যদি আমি ষ্টিফেন হকিঙৰ পৰীক্ষাটোৰ কথা কওঁ, তেন্তে সেই ভোজমেলখনত সময়যাত্ৰী চাগে আহিছিলোঁ আৰু তাত অংশগ্ৰহণো কৰিছিল, কিন্তু অন্য এডাল সময়ৰেখাত, আৰু আমাৰ সময়ৰেখাত ইয়াৰ কোনো প্ৰভাৱ নপৰিল। থিয়ৰী 2, নিমন্ত্ৰণী পত্ৰ বেছি সময়লৈ নাথাকিল। হ'ব পাৰে যেতিয়ালৈকে টাইম মেচিন আৱিষ্কাৰ হৈছিল তেতিয়ালৈ এই নিমন্ত্ৰণী পত্ৰখন থকাই নাছিল, অৰ্থাৎ টাইম মেচিন বনোৱাৰ পূৰ্বেই হয়তো পুৰণি অভিলেখসমূহ নোহোৱা হৈ গৈছিল। সকলো ভিডিঅ'ৰ উপৰিও কম্পিউটাৰৰ সকলো ডাটা। ইয়াৰ কাৰণ হ'ব পাৰে কোনো দুৰ্যোগ, হয়তো তৃতীয় বিশ্বযুদ্ধও হৈছিল, যাৰ ফলত সকলো ডাটা ধ্বংস হৈ গৈছিল, বা অন্য কোনো প্ৰাকৃতিক দুৰ্যোগো হ'ব পাৰে, যাৰ ফলত ষ্টিফেন হকিঙৰ সকলো বাৰ্তা শেষ হৈ গৈছিল। আৰু যেতিয়া টাইম মেচিন বনোৱা হৈছিল, কোনেও ষ্টিফেন হকিঙৰ সেই ভোজমেলখনৰ কথা গমেই পোৱা নাছিল। থিয়ৰী 3, আমি বেছি সময় পৃথিৱীত বৰ্তিয়ে নাথাকিলোঁ। হ'ব পাৰে ভৱিষ্যতে এনে প্ৰযুক্তিবিদ্যা সম্ভৱ হোৱাৰ আগতেই মানৱ প্ৰজাতিৰ পৃথিৱীৰ পৰা সমাপ্ত হৈ গ'ল। ইয়াৰ কাৰণ হ'ব পাৰে কোনো প্ৰাকৃতিক বা মানৱসৃষ্ট দুৰ্যোগ, ধূমকেতুৰ পৃথিৱীত প্ৰচণ্ড খুন্দা, কোনো এলিয়ানৰ আক্ৰমণ, বা কোনো মহামাৰী বা ভাইৰাছ, গোলকীয় উষ্ণতা অথবা বিশ্বযুদ্ধ। কিজানি টাইম মেচিন আৱিষ্কাৰৰ পূৰ্বে মানৱ জাতি পৃথিৱীৰ পৰা ধ্বংস হ'ল আৰু সেইবাবে কোনো সময়যাত্ৰী ভোজমেলখনত উপস্থিত হ'ব নোৱাৰিলে। থিয়ৰী 4, হ'ব পাৰে সময়যাত্ৰা কৰি কেৱল ভৱিষ্যতলৈহে যাব পাৰি, অতীতলৈ নহয়। এলবাৰ্ট আইনষ্টাইনেও দ্য থিয়ৰী অফ ৰিলেটিভিটিৰ দ্বাৰা কৈছিল যে সময় যাত্ৰা কৰি ভৱিষ্যতলৈ যাব পাৰি, কিন্তু অতীতলৈ নহয়, আৰু সেইবাবে ষ্টিফেন হকিঙৰ পাৰ্টিটোলৈ কোনো সময়যাত্ৰী নাহিল। থিয়ৰী 5, হ'ব পাৰে সময় যাত্ৰা কৰি অতীতলৈ সেইখিনি সময়লৈকেহে যাব পাৰি যিটো সময়ত টাইম মেচিনটো প্ৰথমবাৰৰ বাবে ছুইচ অন কৰা হৈছিল। এইখিনি বিবৃতি অতি সৰল যদিও ইয়াক ব্যাখ্যা কৰাটো অতি কঠিন, কিয়নো আমি এতিয়ালৈ নাজানো যে যিটো টাইম মেচিন বনোৱা হ'ব সেইটো কোনটো প্ৰিন্সিপালৰ আধাৰত কাম কৰিব। কিন্তু ষ্টিফেন হকিঙৰ পাৰ্টিটোলৈ মানুহ নোহোৱাৰ এইটো এটা কাৰণ হ'ব পাৰে। থিয়ৰী 6, হ'ব পাৰে কোনোবা টাইম মেচিন বনালে আৰু তেওঁ আমাৰ এই সময়লৈও আহিব পাৰে, কিন্তু জানি বুজি তেওঁ নাহিল। কাৰণ কি ঠিক, পেৰেলেল ইউনিভাৰ্ছ নামৰ কোনো বস্তুৱেই ইয়াত নাই, আৰু এই ব্ৰহ্মাণ্ডত কেৱল আমাৰেই সময়ৰেখা চলি আছে। যদি এনেকুৱাই হয় তেন্তে তেখেতৰ ভয় হ'ব পাৰে কেনেবাকৈ অতীতলৈ গৈ জানোচা তেওঁ কোনো ভুল কৰি দিয়ে আৰু ইয়াৰ বাবে আহিবলগীয়া ভৱিষ্যতটোৱে সলনি হৈ যায়। হয়তো সেইবাবে কোনো টাইম ট্ৰেভেলাৰ ষ্টিফেন হকিঙৰ পাৰ্টিটোলৈ নাহিল। আমি কোনেও নাজানো আমাৰ এই ভিডিঅ' আৰু কম্পিউটাৰৰ ডাটাসমূহ কিমান দিনলৈ থাকিব, কিন্তু যেতিয়ালৈ এই ডাটাসমূহ থাকে আৰু যদি আপোনালোকৰ মাজৰে কোনোৱে টাইম ট্ৰেভেলাৰ হয় নতুবা কোনোবাই টাইম মেচিন বনায়, তেন্তে আমি আপোনাক প্ৰফেচাৰ উইলিয়াম হকিঙৰ ফালৰ পৰা তেওঁৰ পাৰ্টিটোত যাবলৈ নিমন্ত্ৰণ জনালোঁ। পাৰ্টিটোৰ স্থান আৰু সময় আপুনি ভিডিঅ'টিত নিশ্চয় দেখিছে। প্ৰফেচাৰ ষ্টিফেন হকিঙে আপোনালোক সকলো সময়যাত্ৰীকে স্ক্ৰীণত দেখুওৱা লোকেশ্যনত 28 জুন 2009 চনত অপেক্ষা কৰি আছে। টাইম মেচিন অন কৰক আৰু মহান বিজ্ঞানী ষ্টিফেন হকিঙৰ লগত পাৰ্টি উপভোগ কৰক। আৰু আগলৈ এনে ভিডিঅ' পাই থাকিবৰ বাবে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰক।